এটা সময় আছিল উত্তৰ পূৰ্বাঞ্চল মানেই যেন আছিল কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টি কেৱল অৱহেলা কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পাছতেই সেই ধাৰাৰ সলনি হ'ল পূৰ্বৰ লুকিছ পলিচিৰ বিপৰীতে মোদীৰ এক্টিভ পলিচিৰ বাবে আজি অসমে লাভ কৰিছে এক নতুন মাত্ৰা পূৰ্বৰ এলাগী উত্তৰ পূৰ্বাঞ্চলক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপান্তৰ কৰিছে অষ্ট লক্ষ্মীলৈ भारत के पूर्वोत्तर में 8 राज्यों की अष्टलक्ष्मी विराजमान है असम अरुणाचल प्रदेश मणिपुर मेघालय मिजोरम नागालैंड त्रिपुरा और सिक्किम नॉर्थ ईस्ट के इन 8 राज्यों में अष्टलक्ष्मी के दर्शन हुए আৰম্ভণিৰ পৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে উত্তৰ পূবৰ উন্নয়নত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে চৰকাৰৰ উত্তৰ পূব নীতিয়ে কেৱল অৰ্থনৈতিক বিকাশ আৰু আভ্যন্তৰীণ সুৰক্ষাই নহয় বৰঞ্চ ব্যতিক্ৰমী সাংস্কৃতিক পৰিচয়ক সুৰক্ষিত কৰা আৰু ইয়াৰ উদযাপনত বিশেষ ভূমিকা পালন কৰিছে এই 11 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ সংখ্যক ভ্ৰমণে সলনি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰূপৰেখা বিশেষকৈ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত অসমলৈ নৰেন্দ্ৰ মোদীৰ সঘন ভ্ৰমণসূচীয়ে দিল্লীৰ সৈতে অসমৰ জনতাৰ বিশেষ সম্পৰ্ক গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে